নৱবৰ্ষৰ পূৰ্বেই ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ বৃদ্ধি পাবলৈ গৈ আছে ৰেলৰ টিকটৰ দাম ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি হ'ব টিকটৰ দাম কিমানলৈ বৃদ্ধি পাব টিকটৰ দাম চাই লওক এই খবৰ নৱবৰ্ষৰ পূৰ্বেই ৰেল যাত্ৰীৰ কাৰণে আছে বৃহৎ খবৰ যেহেতু নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী নৱবৰ্ষৰ পূৰ্বেই আহি আছে এই ডাঙৰ খবৰ নতুন বছৰ সোমোৱাৰ মাত্ৰকে বৃদ্ধি পাবলৈ গৈ আছে ৰেলৰ টিকটৰ দাম যিসকলে ৰেলত যাত্ৰা কৰি ভাল পায় যিসকলে ৰেলত গৈ ভাল পায় সেই সকলৰ বাবে অত্যন্ত জৰুৰী খবৰ ৰেল যাত্ৰীৰ বাবে এই খবৰ অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো খ্ৰীষ্টমাছৰ পিছৰ দিনাখনৰ পৰাই অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰাই বৃদ্ধি হ'বলৈ গৈ আছে টিকটৰ দাম মেইল আৰু এক্সপ্ৰেছ টিকটৰ বৃদ্ধি পাব মূল্য যিসমূহ মেইল আৰু এক্সপ্ৰেছ টিকট সেইসমূহ টিকটৰ দাম বৃদ্ধি পাব ২৬ ডিচেম্বৰৰ পৰা ইয়াৰোপৰি ২১৫ কিলোমিটাৰতকৈ বেছি যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি পাব মেইল এক্সপ্ৰেছ নন এচি আৰু এচি ক্লাছত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য আৰু ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এই মূল্য গতিকে যিসকলে ট্ৰেইনত গৈ ভাল পাইছিল যিসকলে ট্ৰেইন যাত্ৰী হিচাপে পৰিগণিত সেই সকলৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী পূৰ্বতে যিমান টকা দি আছিল তাতকৈ কিছু পৰিমাণে টকা বৃদ্ধি পাব এবাৰ ৰেল যাত্ৰীৰ কেইটকামান টকা বৃদ্ধি পাবলৈ গৈ আছে আৰু নৱবৰ্ষ সোমোৱাৰ মাত্ৰকে নতুন মূল্য ধাৰ্য কৰা হ'ব ৰেল যাত্ৰীৰ বাবে আমি পুনৰ এবাৰ ক'ব চেষ্টা কৰিছোঁ ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে ৰেলৰ নতুন মূল্য ২১৫ কিলোমিটাৰতকৈ যদি বেছি যাত্ৰা কৰে তেন্তে ২১৫ কিলোমিটাৰতকৈ বেছি যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত আপুনি দিব লাগিব ১ পইচাকৈ বেছি ইয়াৰোপৰি যিবোৰ মেইল আৰু এক্সপ্ৰেছ টিকট সেইসমূহ টিকটৰ বৃদ্ধি পাবলৈ গৈ আছে মূল্য তাৰোপৰি মেইল এক্সপ্ৰেছ নন এচি আৰু এচি ক্লাছত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি হ'বলৈ গৈ আছে ৰেলৰ টিকটৰ মূল্য আৰু ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি হ'ব এই টিকটৰ দাম গতিকে পূৰ্বৰ দামতকৈ কিছু সাল সলনি হ'বলৈ গৈ আছে ৰেলৰ টিকটৰ মূল্য যদি কোনো যাত্ৰী ৰেলত যাত্ৰা কৰে যদি আপুনি প্ৰশ্ন কৰে যে পূৰ্বতে মই ইমান টকা দিছিলোঁ এতিয়া বেছি কিয় তেন্তে আপুনি ভুল কৈ আছে কিয়নো ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব কেইটকামান টকাৰ মাজত কিছু পাৰ্থক্য আহিব পূৰ্বতে দিয়া টকাতকৈ কিছু টকা বেছিকৈ দিব লাগিব ৰেল যাত্ৰীসকলে আৰু এই নিয়ম ধাৰ্য কৰিছে ২৬ ডিচেম্বৰৰ পৰা